নমস্কাৰ ক্লাছ 11 কমাৰ্চ ষ্ট্ৰীমৰ বিজনেছ ষ্টাডিজ এইটো ছাবজেক্টৰ চেপ্টাৰ 1ৰ কিছুমান পাৰ্টিকুলাৰ কুৱেশ্যনৰ অলপ ৰিকুৱেষ্ট আছিলে এগৰাকী ষ্টুডেণ্টৰ গতিকে আমি সেইখিনি ডিছকাছ কৰিম আৰু যথেষ্ট কুৱেশ্যন আছে সেইখিনিৰ ওপৰত যদি কিবা তোমালোকৰ ডাউট থাকে তোমালোকে মোক জনাবা চ' ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল লিষ্ট এনি 5 মেজৰ কমাৰ্চিয়েল চিটিজ অফ এনচিয়েণ্ট ইণ্ডিয়া মানে পুৰণা ইণ্ডিয়াৰ যিটো এনচিয়েণ্ট ইণ্ডিয়া আছে তাৰ 5খন কমাৰ্চিয়েল চিটিৰ নাম লিখিব কৈছে কমাৰ্চিয়েল চিটি মানে বাণিজ্যিকভাৱে যিখিনি উন্নত তোমাৰ নগৰ পাটলিপুত্ৰ তক্ষশিলা ইন্দ্ৰপ্ৰস্থ মহেঞ্জোদাৰো এণ্ড মথুৰা হোৱাট ইজ খুন্দি খুন্দি কি হয় খুন্দি বহুত গাঁও অঞ্চলত চলোৱা এতিয়াও কিছুমান জেগাত প্ৰচলিত হৈ আছে চ' খুন্দিৰ বিষয়ে মই কৈ আছোঁ আৰু এটা কথা ইম্পৰ্টেণ্ট খুন্দি এইটো টপিকৰ ওপৰত ৰিচেণ্টলি তোমাৰ লাষ্ট ইয়েৰ UPSC এক্সামতো যথেষ্ট কুৱেশ্যন আহিছিলে চ' খুন্দি ইজ এ ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট ডেট ৱাজ ডেভেলপড ইন মেণ্টেলিভ ইণ্ডিয়া টু কেৰি আউট দ্য ট্ৰানজেকশ্যন ৰিলেটেড টু ট্ৰেড এণ্ড ক্ৰেডিট যিটো ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট হয় এটা যিটোৱে তোমাৰ যিটো ট্ৰানজেকশ্যনটো মানে টকা পইচা লেনদেনটো কৰে উইথ টু ট্ৰেড এণ্ড ক্ৰেডিট ট্ৰেড কৰিব পাৰে বিজনেছৰ কাৰণে কৰিব পাৰে নহ'লে ক্ৰেডিট হিচাপে দিয়ে কাৰোবাক চ' ইট ইজ এন আনকণ্ডিশ্যনেল অৰ্ডাৰ ইন ৰাইটিং It is an unconditional order in writing made by a person directing another to pay a certain sum of money to a person named in the order. মানে এইটো এনেকুৱা হয় যে তুমি কাৰোবাৰ পৰা তুমি কাৰোবাক কিবা এটা পইচা ধাৰলৈ লৈছা বা তুমি দিছা পইচাটো তাত কোনো বিশেষ কণ্ডিশ্যন নাথাকে জাষ্ট এটা ৰিটাৰ্ণ দিব লাগিব ৰাইটিং বাই অ'ন নিজে লিখি পেলাই যে মই ইমান টকা আমুকক এনেকৈ দিলোঁ বা মই ইমান টকা আমুকৰ পৰা পাব আছে সেইটো এটা প্ৰচেছ হয় ইট ইজ কেপেবল অফ বিং চেঞ্জ থ্ৰু ট্ৰান্সফাৰ বাই ভেলিড নেগচিয়েশ্যন ইয়াৰ যিটো প্ৰচেছ থাকে সেইটো যদি আমি ভেলিড নেগচিয়েশ্যন কৰোঁ কেতিয়াবা সেইটো আমি চেঞ্জো কৰিব পাৰোঁ ছাপ'জ আজি কিবা এটা পইচা দিলোঁ নেক্সট ডে আমি সেই পইচাটোৰ যিটো ইণ্টাৰেষ্ট থাকিব সেইটো কমাব পাৰোঁ বঢ়াব পাৰোঁ এনেকুৱা কিছুমান মানে যিটো ভাৰ্বেলি কথা পাতি লৈ জাষ্ট এটা পেপাৰত লিখা যায় এইটো এনচিয়েণ্ট টাইমত তোমাৰ যিটো ফাইনেন্সিয়েলৰ ইনষ্ট্ৰুমেণ্ট বুলি কোৱা হৈছে এনচিয়েণ্ট টাইমত যিটো টকা পইচা লেনদেনৰ ক্ষেত্ৰত এইটো ইউজ কৰা হৈছিলে যিটো বৰ্তমানো বহু অঞ্চলত প্ৰচলিত হৈ আছে হোৱাট উইথ দ্য ডিফাৰেণ্ট টাইপছ অফ খুন্দি ইন ইউজ বাই ট্ৰেডাৰ্ছ ইন এনচিয়েণ্ট টাইমছ এনচিয়েণ্ট টাইমত কি খুন্দি ইউজ কৰে সহযোগ খুন্দি পেয়েবল টু দ্য ৰেচপেক্টেবল মেন কাৰোবাৰ ৰেচপেক্ট সম্ভ্ৰান্ত বা সন্মানীয় ব্যক্তিৰ ক্ষেত্ৰত এইটো কোৱা যায় সহযোগ খুন্দি নেক্সট কোৱা হৈছে তোমাৰ জখিমী খুন্দি ইট ইজ এ টাইপ অফ খুন্দি হুইচ ইজ এপ্লিকেবল অন গুডছ এণ্ড ট্ৰান্সপৰ্টেড বাই শ্বিপ মানে তোমাৰ গুডছ যিখিনি এপ্লিকেবল হয় গুডছ বা যিখিনি মানে ইম্পৰ্টেণ্ট বস্তু হয় সেই যিটো তোমাৰ শ্বিপত ট্ৰান্সমিট কৰে চ' তেতিয়া এই খুন্দিটো লাগে নামযোগ খুন্দি পেয়েবল টু দ্য নেমড পাৰ্টি অৰ হিচ অৰ্ডাৰ মানে কোনো পাৰ্টিকুলাৰ এটা কাৰোবাৰ নামত বা কাৰোবাৰ পাৰ্টি বা অৰ্ডাৰ হিচাপে আমি দিয়া যায় ধানী খুন্দি পেয়েবল টু অনাৰ অফ দ্য খুন্দিৰ যিটো অনাৰক দিয়া যায় সেইটো কৈছে ধানী খুন্দি জৱাবী খুন্দি এ টাইপ অফ খুন্দি ডেট ৰিজেম্বল এ মনি অৰ্ডাৰ যিটো এটা মনি অৰ্ডাৰ টাইপ হয় পোষ্ট অফিচৰ মনি অৰ্ডাৰ বুলি এটা আছে যিটো এতিয়া বৰ্তমান খুব কমেই প্ৰচলিত তোমালোকে আগৰ দিনত তোমাৰ বেলেগ মানুহ হ'লে পইচা পঠাবলৈ মনি অৰ্ডাৰ কৰা গৈছিলে গতিকে সেইখিনি তোমালোকে জানিব লাগে নেক্সট কোৱা হৈছে দৰ্শনী খুন্দি পেয়েবল অন চাইট যিটো তোমাৰ জাষ্ট দেখা পোৱাৰ পিছত যিটো পইচা দিয়া যায় পেয়েবল অন চাইট যিটো দৰ্শনী খুন্দি বুলি কোৱা হয় ম্যাদী খুন্দি অৰ মুদাতি খুন্দি ডেট ইজ পেয়েবল আফটাৰ এ স্পেচিফাইড পিৰিয়ড অফ টাইম এটা পাৰ্টিকুলাৰ পিৰিয়ড অফ টাইমৰ পিছত যিটো পেয়েবল কৰা যায় সেইটো কৈছে তোমাৰ ম্যাদী খুন্দি নেক্সট কুৱেশ্যন হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য মেৰিটাইম ট্ৰেড a kind of trade that involves the transportation of goods through a sea using ships and as a primary medium is called the maritime trade কাক কয় যিটো তোমাৰ সাগৰত তোমাৰ শিপৰ জৰিয়তে যিখিনি আমি ট্ৰেড কৰা যায় এইটো maritime trade বুলি কোৱা যায় there are specific regulation for this kind of trade as there is a risk involved in transporting the goods through the sea যিটো maritime trade হয় এটা স্পেচিফিক এটা ৰেগুলেশ্যন আছিলে যে ইয়াত সাগৰৰ মাজত যিটো আমি ট্ৰান্সপৰ্টেশ্যন কৰোঁ সেইটোত এটা ৰিস্ক ইনভলভ থাকে নেক্সট কুৱেশ্যন ষ্টেট এ ডিফাৰেণ্ট টাইপ অফ ইকনমিক এক্টিভিটি ইকনমিক এণ্ড নন ইকনমিক এক্টিভিটিৰ ওপৰত মই ভিডিঅ' দিয়া আছে সেইখিনি চাই ল'বা ইয়াত যিখিনি আছে সেইখিনি মই কৈ দিছোঁ ভেৰিয়াছ ইকনমিক এক্টিভিটিজ আৰ প্ৰফেশ্যন These are the activities that require special skills and knowledge and people involving in this are known as an professional. Economic activity যিটো professional হয় professional economic activity তোমাৰ যিখিনি people থাকিব মানুহ থাকিব particular
skill rakibo lagibo, so they are called as a professional. Next, employment. It is a type of economic activity where people get paid for that service they provided and are known as an employees. Non employment মানে কি হৈছে যেটো তোমাৰ চাকৰি কৰা বুজা, তোমাৰ তুমি চাকৰি কাম কৰিলা তাৰ এগেইনষ্ট তোমাক পইচা দিলে. Next, business is an economic activity that deal with the trading of goods and services with a motive to earn profit. Business মানে কি সহজ অৰ্থ সকলোৱে জানা যে কিছুমান পাৰ্টিকুলাৰ গুডছৰ আমি ট্ৰেড কৰোঁ, যেটো আমি সেল কৰি পেলাই আমি প্ৰফিট আৰ্ন কৰিব লাগে, সিম্পল. What is business? Why is business considered as an economic activity? Business is said to be an economic activity as the sole purpose of starting a business is to earn livelihood and also to make profit from the activity. Businessৰ মেইন যেটো পাৰপজ থাকে এইটো যে জীৱিকা অৰ্জন কৰিবৰ কাৰণে আৰু তাৰ পৰা আমি প্ৰফিট কৰিবৰ কাৰণে, so it is called as an economic activity. State the meaning of business. What do you mean by business? So business is an occupation where people engage themselves in activities that are related to purchase or production and sale of goods. Business to এনেকুৱা এটা activity হয় যেটোত মানুহ জড়িত হৈ থাকে, they are engaging. So related to what? Related to purchase মানে কিবা এটা কিনা, or কি production মানে কিবা এটা produce কৰা, and to sale of goods আমি goods to বিকিব লাগে, and service with the sole purpose for earning profit. So business তুমি ডেফিনেশনত বাকি পইণ্টটো যিয়ে নিলিখা, the purpose is the earning profit পাবৰ কাৰণে, and therefore produce or sell good and services that are demand. So এইখিনি businessৰ ডিটেইলছটো. How would you classify the business activity? Business activities can be classified as industry and commerce. Business activity আমি দুটা টাইপত ক্লাসিফাই কৰিব পাৰো, এটা ক'ব পাৰো ইন্ডাষ্ট্ৰি, আনটো ক'ব পাৰো কমাৰ্চ. So industry carry it involves the activity that are concerning with the processing of the raw material to shape it into the final product. Industry মানে কি raw material এটা final product কৰিব লাগে, সেইটো হৈছে ইন্ডাষ্ট্ৰি. যিকোনো এটা raw material ললো আমি তাক বেলেগ প্ৰসেছৰ মাজে এটা প্ৰডাক্ট উলিয়ালো. So the rule of an industry is to provide the value to the raw material so that it can consume by the end user. So industry rule to হৈছে mainly raw material টোৰ পৰা এনেকুৱা এটা প্ৰডাক্ট বনাব লাগে which can be consumed by user, যোনটো ইউজাৰে কনজিউম কৰিব পাৰে. সাপোজ তোমাৰ এটা পাৰ্টিকুলাৰ তোমাৰ খুটা ললে বা কিবা এটা পাৰ্টিকুলাৰ ৰ মেটেৰিয়েল ললে যিটোৰ পৰা ক্লথ বনায়, সো সেই ৰ মেটেৰিয়েলটো প্ৰসেছ কৰি তাক ষ্টিচিং কৰি বা সকলো প্ৰসেছৰ কাম কৰি আল্টিমেটলি যদি এটা ড্ৰেছ ডিজাইন কৰি উলিয়ায়, ডেট ইজ ইণ্ডাষ্ট্ৰি. আৰু সেই ড্ৰেছটো কি হ'ব লাগিব, ডেট শুড বি কনজিউম বাই ইউজাৰ, যিটো ইউজাৰে কনজিউম কৰিব পাৰিব লাগিব, এণ্ড তেতিয়াহে তোমাৰ বিজনেছ ইজ সাকসেসফুল এণ্ড ইণ্ডাষ্ট্ৰি ইজ সাকসেসফুল. ইণ্ডাষ্ট্ৰিজ আৰ ক্লাছিফাইড এজ এ প্ৰাইমেৰী, সেকেন্ডাৰী এণ্ড টাৰ্চিয়াৰী বেছড অন দ্য ফাংচন দে পাৰফৰ্ম. ইণ্ডাষ্ট্ৰি তিনিটা ভাগত ভাগ কৰে, প্ৰাইমেৰী ইণ্ডাষ্ট্ৰি কয়, সেকেন্ডাৰী এণ্ড টাৰ্চিয়াৰী তেহেঁতৰ যি কাম কৰে. চ' কমাৰ্চ ইট ইজ মেইনলি কনচাৰ্নিং উইথ ট্ৰেডিং এণ্ড ৰিলেটেড এক্টিভিটিজ. এই যে তুমি কাপোৰটো চিলাই উলিয়াই আনিলা ইণ্ডাষ্ট্ৰিৰ পৰা, তাৰপিছত কেনেকৈ চেল কৰিবা, কেনেকৈ ট্ৰেড কৰিবা, ডেট ইজ কল কমাৰ্চ. ইট ইনক্লুড দ্য এক্সচেঞ্জ অফ গুডছ এণ্ড ছাৰ্ভিচেছ. গুড আৰু ছাৰ্ভিচৰ এক্সচেঞ্জ হয়, only goods নহয় সার্ভিসৰ এক্সচেঞ্জ কৰা হয়. ইট ইজ কল্ড ইন কমাৰ্চ. কমাৰ্চ ডিলছ উইথ টু টাইপছ অফ এক্টিভিটি, ট্ৰেড এণ্ড অক্সিলাৰিজ টু ট্ৰেড. ট্ৰেডৰ কাৰণে কৰে, ট্ৰেড কৰা মানে তোমাৰ যিকোনো ব্যৱসায় কৰা, ক্ৰেডিট ডেবিটৰ কাম কৰা, দিট ইজ ট্ৰেডিং, চেলিং এণ্ড বাইং, সেইটো ট্ৰেডিঙত পৰে. দেন অক্সিলাৰিজ অফ ট্ৰেডিং, ট্ৰেডিঙৰ অক্সিলাৰিজ থাকিব. when goods are brought and sold, it is referred to as a trade. যেতিয়া আমি এটা বস্তু কিনিলোঁ আৰু বিকি দিলোঁ, সেইটো কল আমি ট্ৰেড. এণ্ড অক্সিলাৰিজ টু দ্য ট্ৰেড ইনভলভ এক্টিভিটিজ দেট ইনক্লুডছ বেংকিং, ট্ৰান্সপৰ্টেশ্যন, এডভাৰটাইজিং, কমিউনিকেশ্যন. চ' এতিয়া তুমি এটা ইণ্ডাষ্ট্ৰিত কাপোৰ বনালা, আনি পেলানি সেই কাপোৰটো তুমি ভিলেজ ইণ্ডাষ্ট্ৰি এটাত বনালা, আনি পেলানি তুমি টাউনত বিকিবা. চ' বিকিবলৈ কি কৰিব লাগিব, কাপোৰটো তাত তুমি চিলেক্ট কৰিব লাগিব কেনেকুৱা কাপোৰ ল'বা, দেন তুমি তাত ট্ৰান্সপৰ্টেশ্যনৰ কথা থাকিব, তুমি টাউনৰ কোনটো এৰিয়া চেলিং কৰিবা, চেলৰ কাৰণে তোমাৰ এখন আউটলেট লাগিব. চ' অল আদাৰ থিংছ related to trade are called auxiliaries of trade. Commerce provides the necessary links that needs to exist between producer and consumer. Commerce কি কৰে, producer and consumer. যোনে বনায় সি producer, যোনে consume কৰে, যোনে buy কৰে দিয়া consumer. So তেহেঁতৰ মাজত যিটো লিংকটো সেইটো কমাৰ্চে প্ৰভাইড কৰে. What are the various types of industry? Industry can be broadly classified and categorized in three types. Primary industry, this type of industry focus on getting raw materials, and examples are mining, fishing and farming. Primary industry কি কৰে, mainly raw material টো বিচাৰে. So তেহেঁতৰ example দিছে mining, fishing, fishing কৰি পেলাই যেতিয়া raw material মাছটো ওলাব, that is called primary industry. And
ফাৰ্মিং আমি কিবা এটা এগ্ৰি ফাৰ্মিং হওক বা যিকোনো ফাৰ্মিং এগ্ৰিকালচাৰ হওক বেলেগ ফাৰ্মিং কৰিছোঁ ডেট ইজ ফাৰ্মিঙত প্ৰাইমেৰী ইণ্ডাষ্ট্ৰী দেন ছেকেণ্ডাৰী such industries are mainly involving with the manufacturing goods from raw materials and includes cars, steel and electronic industry. So secondary industry পৰ সেইখিনি যিখিনি কি কৰে are involving with the manufacturing goods from raw material পৰা goods to বনাব includes car বনালে steel and electronics industry. And tertiary industries are these are industry provide services and support to primary and secondary industry within activities to related trade. So a first and second দুটা ইণ্ডাষ্ট্ৰী দিলে সেই ইণ্ডাষ্ট্ৰীটোক ছাপোৰ্ট কৰি যেতিয়া চেলিং কৰিব লাগিব তেতিয়া যিটো ইণ্ডাষ্ট্ৰী আহিব বা যোনখিনি কাম কৰিব লাগিব ডেট ইজ ইনক্লুডছ টাৰ্চাৰী ইণ্ডাষ্ট্ৰী এক্সপ্লেইন টু বিজনেছ এক্টিভিটিজ হুইচ আৰ অক্সিলাৰিজ টু ট্ৰেড আমি অলৰেডি ডিছকাছ কৰিছোঁ এক্টিভিটিজ ডেট ফেচিলিটিজ দ্য এক্সচেঞ্জ অফ গুডছ এণ্ড ছাৰ্ভিচেছ আৰ ৰেফাৰ্ড টু এজ অক্সিলাৰিজ অফ ট্ৰেডছ যিটোৱে গুডছ এণ্ড ছাৰ্ভিচৰ এক্সচেঞ্জটো ৰেফাৰ কৰে টু এক্সাম্পলছ আৰ বেংকিং এণ্ড ফাইনেন্স ফাণ্ডছ আৰ নেচেচাৰী ফৰ একুইৰিং এছেটছ বেংকিং আৰু ফাইনেন্সৰ মেইন বস্তুটোৱে হৈছে কিবা এটা তুমি বিজনেছ কৰিবা তোমাক ফাণ্ড লাগিব ক'ৰ পৰা দিব বেংক বা ফাইনেন্স ছেক্টৰে দিব চ' দিজ আৰ দ্য অক্সিলাৰিজ অফ ট্ৰেডছ ফাণ্ডছ আৰ নেচেচাৰী for acquiring the assets, purchasing raw materials and also to meet other expenses. These funds can be obtained from bank. Therefore, bank help the business activities to meet the required fund. Next, advertising. It is an important component of marketing that involving the promotion of product. Advertising to অতি important হয় product promotion কৰিব লাগিব and accurate promotion only helps to reach the potential viewer that will result in sale. যেতিয়া তোমাৰ advertising to perfect হ'ব তেতিয়াহে তোমাৰ consumer attract কৰিব হেতুৱে তোমাৰ sale to বঢ়াব. What is the rule of profit in business? Profit is the only purpose for which the business is done. সদায় মনত ৰাখিবা business সদায় এটা কামৰ কাৰণে কৰা যায় that is profit. Without profit, a business will not sustain for a long time. Profit not a business to get sustain koribo. Nor for a business to operate on a regular basis, a part of profit need to be reinvested. Eta business regularly jodi tumaloke solabo bisarisa, then you have to invest the part of profit. Jitu profit of eta part to me invest koribo lagibo in business. It helps to grow the growth of the business. Rule of profit in a business is that necessary for expansion of the business. এটোটো সদায় তোমাৰ প্ৰফিটটো অতি সদায় বিজনেছৰ অতি এটা ইম্পৰ্টেণ্ট পাৰ্ট What is a business risk and what is its nature? Business risks in terms referred to as the possibility of earning inadequate profit or losses due to unforeseen or unexpected circumstances. মানে business risk to এটোৱে হৈছে যিটো তোমাৰ possibility of earning inadequate profit যদি তোমালোকৰ প্ৰফিট নহয় প্ৰফিট নোহোৱা বা আৰ্ন নোহোৱাৰ এটা সম্ভাৱনা সেই যেটো আমি ৰিস্ক আমি লম and losses due to unforeseen or unexpected circumstances unexpected বা unavoidable circumstances কাৰণে যদি কিবা লস হয় এটো আমি কেনেকৈ কোপ আপ কৰিম it can happen when the demand for the particular product decline due to increase in the competition or change in the customer preferences generally কি হয় তোমাৰ বিজনেস ৰিস্কৰ লসটো কেতিয়া হয় যেতিয়া পাৰ্টিকুলাৰ এটা বস্তুৰ ডিমান্ড কমি যাব ডিমান্ড কেতিয়া কমিব যেতিয়া তোমাৰ তাৰ কম্পিটিশন হ'ব বা Customer have changed their preference. কিবা এটা বস্তু তুমি লঞ্চ কৰিছা কোনোবা এটা কোম্পানীয়ে সেম টাইমৰ বস্তু যদি বেলেগ কোম্পানী লঞ্চ কৰে ডিমান্ড কমিব দেন এটা বস্তুৱে আছে মাৰ্কেটত তোমাৰ এটা কোম্পানী লঞ্চ কৰিছে কিন্তু কাস্টমাৰে বৰ্তমান হেতুৰ পৰা ইন্টাৰেষ্টটো উঠি গল দেন ইট ডিমান্ড উইল ডিক্ৰিজ নেচাৰ অফ দা বিজনেস ৰিস্ক আৰ profit related to risks profit is often as a reward for the risks taken in business nature of the business is profit related to risks নেচাৰ বিজনেস ৰিস্কৰ প্ৰথমটো হৈছে প্ৰফিট যেটো আমি ৰিস্ক লম তাৰ লগত প্ৰফিটটো সদায় ৰিলেট হৈ থাকিব ডিগ্ৰী অফ ৰিস্ক টেকেন ডিপেন্ডস আপন দা স্কেল অফ অপাৰেশন অফ বিজনেস আমি কিমান এক্সটেন্টলৈকে ৰিস্ক ল'ব পাৰিম হেতু হলে ডিপেন্ড কৰিব হাউ মাচ ডাজ অপাৰেশন অফ দা বিজনেস ইজ expanded or it is the scale of the operation of the business risk is an essential part of any business risk সদায় এটা বিজনেছৰ essential part হয় business risks arises due to the uncertainty in business so business risk to jito hoy heto tumar khoday uncertainty in the business or karone ahe so yar aru olop question ase long question hekhini question ami next video discuss korim etia leki just ei tumar short type or question khini ami aji discuss korilo so aji video to iman khini thank you